মিচিং জনগোষ্ঠীৰ সংস্কৃতি আৰু পৰম্পৰা অটুট ৰখাৰ প্ৰয়াস। মিচিং গীত, নৃত্য, ঢোল বাদনক যুৱচামৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰচেষ্টা। গুৱাহাটীত অনুষ্ঠিত হৈছে মিচিং লোক সংস্কৃতিৰ ওপৰত গ্ৰীষ্মকালীন কৰ্মশালা। মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যন গুৱাহাটী মহানগৰৰ উদ্যোগত এই কৰ্মশালা। আজিৰে পৰা প্ৰতি সপ্তাহৰ শনিবাৰে অনুষ্ঠিত হ'ব এই কৰ্মশালা। বেলতলাৰ মৈদাম গাঁৱত অৱস্থিত মিচিং ভৱনত আৰম্ভ হৈছে এই কৰ্মশালা। আমি মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যন গুৱাহাটী চিটি কমিটি মহানগৰী সমিতি আমি একমাহ জোৰা প্ৰত্যেক শনিবাৰে আমি মিচিং ফক সংগীত আৰু ঢোল, সংগীতৰ ভিতৰত ঢোল আৰু গান গীত এইবিলাক থাকিব। আমি সহযোগ কৰিব পাৰি মানে সকলোৱে পাৰিব, সংস্কৃতিক ভাল পোৱা মানুহ সকলোৱে পাৰিব। অসমীয়া বা মিচিং বুলি নাই, যদি অসমীয়া বা অনা মিচিং যদি আহে এখেতসকলো পাৰিব। গতিকেলৈ আমি ইয়াত মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনৰ প্ৰথমবাৰৰ বাবে গুৱাহাটী মহানগৰীত আমি এইটো আৰম্ভ কৰিছোঁ। এই বছৰৰ পৰা আজিৰ দিনটোৰ পৰা প্ৰায় 30 জুলাইলৈকে আমি আৰম্ভ কৰ্মশালাটো হ'ব। বিনামূলীয়া, টোটেলি বিনামূলীয়া। আমি মিচিং আৰ্টিষ্ট এছ'চিয়েশ্যনে এইটো উদ্যোগত লৈছোঁ। সকলোৱে শিকিব পাৰিব, মিচিং বুলি নহয় অনা মিচিং পাৰিব। আমি প্ৰত্যেক শনিবাৰে আজিৰ পৰা প্ৰত্যেক শনিবাৰে 30 জুলাই প্ৰত্যেক শনিবাৰে আমি পকৰ ওপৰত কৰিছোঁ, গোটেই পক মিচিং জনজাতীয় হয়। মিচিং জনজাতীয় পক ওপৰত এইজ মানে বয়সৰ কথা কৈছে, বয়সৰ সীমা নাই। আপোনালোকে যিকোনো বয়সৰ মানুহে শিকিব পাৰিব। এইটো পক হয়, মডাৰ্ণ নহয়। গতিকে পক জনাটো খুব দৰকাৰ। বিশেষকৈ আমাৰ ঢোলৰ ওপৰত বেছি গুৰুত্ব দিছোঁ। ঢোল এনেকুৱা হৈছে আমাৰ মিচিং মানুহ ইয়াত আমাৰ ঢোল বজোৱাটো বহুত কম হৈ গৈছে। আমি পাৰ্চেণ্টেজ ৱাইজত চালে বহুত কম। মানে আমি কিবা এটা অনুষ্ঠান পাতিবলৈ হ'লেও আমি জোনাই, মাজুলী বা এনেকৈ ঢকুৱাখানাৰ পৰা লৈ আনিবলগীয়া হৈ যায়। এইখিনি সমস্যা দূৰ কৰিবৰ কাৰণে আমি এই 7 দিনীয়া কৰ্মশালাটো গোটেই মাজোৰা মানে আমি আৰম্ভ কৰিছোঁ। গতিকে ইয়াৰ পৰা কিবা এটা ফলাফল পাম বুলি আমি আশা ৰাখিছোঁ। প্ৰশিক্ষক আমাৰ ৰেডিঅ' আৰ্টিষ্ট, তেখেত সমনি মিলি ৰেডিঅ' আৰ্টিষ্ট হয়। আগৰ মানে আমাৰ সংগীতৰ বানুমতী দলে সকলো মিচিং সমাজে চিনিয়ে পায়, ক'বই নালাগে। আমাৰ ঢুলীয়া আছে উমেশ দলে আমি আজিতো ষ্টাৰ্টিং হৈছে আৰু নেক্সট শনিবাৰে বাহিৰৰ পৰাও আহিব মানুহ আহিব। আমাৰ সৃষ্টিতে আমাৰ মিচিং সমাজত কেনেকুৱাকৈ আমাৰ নাচ গানবিলাক আছিলে সেইখিনিৰ ওপৰত আমাৰ ডিছকাশ্যন হ'ব আৰু প্ৰশিক্ষণো হ'ব। ল'ৰা ছোৱালীখিনিক এই বিষয়ে অলপমান অভিজ্ঞতা হ'বৰ কাৰণে আমি কিছু কথা তেওঁলোকক জনোৱা হ'ব। লগতে আগৰ দিনৰ নাচ গানবিলাক কেনেকুৱা টাইপৰ আছিল আৰু এতিয়া কি অৱস্থা হৈছে সেইখিনিৰ ওপৰতো অলপ চৰ্চা হ'ব। আৰু যিমানখিনি ল'ৰা ছোৱালী আহিব সেইখিনিৰ ওপৰত বেছ কৰি পেলাই আমি এইটো প্ৰগ্ৰাম চলাই যাম বুলি ভাবিছোঁ। হয়, আচলতে কি আমাৰ আজিৰ উদ্দেশ্যটো হৈছে আজিকালি মডাৰ্ণ হৈ যোৱাৰ কাৰণে উঠি অহা ল'ৰা ছোৱালীয়ে বা আমিও লগত আছোঁ দেই, অকল ল'ৰা ছোৱালী ক'লেই নহ'ব, আমিও ল'ৰা ছোৱালীৰ ভিতৰত পৰোঁ। পুৰণি আমাৰ যিবিলাক একদম ট্ৰেডিশ্যনেল এইবিলাক অকণমান পাহৰি যোৱা হৈছে, চৰ্চাটো কমি গৈছে চবৰে। কাৰণ চবে অলপ বিজনেছমুখী হৈছে, গীতটো পপুলাৰ হ'ব লাগে, হ'ব লাগে। এনেকৈ হোৱাৰ কাৰণে পুৰণি আমাৰ গীতবিলাক অকণমান কালচাৰবিলাক পাহৰি গৈছে। কিন্তু আমাৰ অৰিজিনেল মিচিঙৰ ট্ৰেডিশ্যনেল কোনবিলাক গীত বুলি ক'লে এইবিলাক গীত আমি ধৰিবগৈ লাগিব। ইয়াৰ বাহিৰে আমাৰ পৰিচয় নাই। মডাৰ্ণত চব মিক্স হৈ গৈছে। আজিকালি হিন্দী, অসমীয়া, মিচিং মিক্স কৰি পেলাই গীতবিলাক গাইছে। এইটো খন্তেকীয়া পপুলাৰ। কিন্তু আমাৰ আচল অৰিজিনেলটো যদি আমি খিচিৰি হৈ গৈছে চব। কিন্তু আমাৰ ট্ৰেডিশ্যনেলটো আমি যদি দেখাব যাওঁ, আমাৰ আজি যিবিলাক শিকাম ইয়াৰ ভিতৰত থাকে আমাৰ সংগীতত আছে কাবান আছে, লৰেলি আছে, চেল্লয়া আছে, ঐনিতমো তাৰ ভিতৰত পৰে। গতিকে এইবিলাক আজিকালি ল'ৰা ছোৱালীয়ে জানিব লাগে। আমি খুব অভিজ্ঞ নহওঁ, যে শিকাব যে আহিছোঁ খুব অভিজ্ঞ বুলি ভাবি পেলাই অহা নাই। আমাতকৈ বহুত অভিজ্ঞ আছে, তেওঁলোকক মাতিব লাগিছিল আচলতে। কিন্তু আমি যি জানো, যি শিকিছোঁ সেইখিনিকে আমাৰ নজনা ল'ৰা ছোৱালীবিলাকক বা ভাইটি ভণ্টিহঁতক শিকাব আহিছোঁ। ইয়াত অকল বয়সৰ কোনো ভাইটি ভণ্টি বুলিয়ে নহয়, যাৰ ইচ্ছা আছে, জানিব মন আছে আমাৰ সংস্কৃতিটো, আমাৰ ট্ৰেডিশ্যনেলটো, সেইবিলাক যোনে জানিব বিচাৰে তেওঁলোকে বয়সৰ কোনো ইয়াত নাই, শিকিব পাৰে।
হয়, সমগ্ৰ মই মিচিং সকলো মাক প্ৰথমতে মই নমস্কাৰ জনাইছোঁ আৰু প্ৰণাম কৰিছোঁ। যি হওক, আজি এই আমি অৱগত আছোঁ, গুৱাহাটীত আছোঁ, য'ত নেকি আজি গুৱাহাটীত আমি গাঁৱৰ নিচিনা আমি শিক্ষা চবকে মানে বা নাচেই হওক, ঢোলেই হওক, ইয়াতে বহুতখিনি আমি কৰিব নোৱাৰোঁ। যিমানখিনি আমি কৰিব পাৰোঁ আৰু যিমানখিনি আমি জানো সেইখিনি আমি কৰ্মশালা হিচাপে আমি ইয়াতে চবকে মাতি কিনি আমি শিকিব বিচাৰিছোঁ বা আমি শিকাব বিচাৰিছোঁ। আমি আপোনালোকৰ চেনেলৰ যোগেদি সকলো গুৱাহাটীত থকা ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰী সকলোকে আমি এই কৰ্মশালাত যোগদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ, যাতে সকলোৱে শিকিব পাৰে। সকলোৱে নিজৰ ইচ্ছাগতভাৱে নিজৰ যিমানখিনি শিক্ষাগত মানে জানে সেইখিনি ইয়াতে আমাৰ লগতো মানে সহযোগ কৰি কিনি শিকিব পাৰিব বুলি মই অনুৰোধ জনাইছোঁ। ইয়াতে এৰেঞ্জমেণ্ট বুলি ক'লে গ্ৰীষ্মকালীনৰ কাৰণে আমি ইয়াত একচুৱেলি এসপ্তীয়া বুলি কৈছিলোঁ, কিন্তু সময়সূচীবিলাক আমি মিলাই লৈ আমাৰ কমিটিৰ তৰফৰ পৰা প্ৰত্যেকটো শনিবাৰে আমি কৰিছোঁ। এইখিনিৰ জৰিয়তে আমাৰ উঠি অহা প্ৰজন্মই আমাৰ যিটো মিচিং ফক সংগীত মানে লোকসংগীতটো জীয়াই ৰাখিবৰ কাৰণে আমাৰ প্ৰচেষ্টাটো, সেইকাৰণে আমি গোটেই সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ, আমাৰ মিচিং ভাগিবিলাকক, লগতে আমাৰ অনামিচিং হ'লেও কোনো কথা নাই, সকলোৱে আমাৰ মিচিং কালচাৰখিনি শিকিব পাৰিব। ফকটো কেনেকুৱা হ'ব, আচল মেইন গুৰিটো আমাৰ ইয়াত কিছুমান অভিজ্ঞ টিচাৰ্ছহঁতক প্ৰশিক্ষক আনিছোঁ, এইবিলাকে আমাৰ উঠি অহা প্ৰজন্মক শিকাব আৰু যিমানখিনি আগবাঢ়ি যায়। গুৱাহাটীৰ পৰা ৰাণা চৌধুৰীৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.